32 নম্বৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ ডিমাকুছিত EM দাওবৈচা বড়োৰ নেতৃত্বত বৃহৎ যোগদান কাৰ্যসূচী। বিজেপি আৰু BPF দলৰ 2 শতাধিক পুৰুষ মহিলাই দল ত্যাগ কৰি UPPL দলত যোগদান কৰাৰ পিছতেই ৰাজনীতি মহলত ধুমুহা। যিটো সময়ত বিজেপি দলে আগ্ৰাসী ৰূপত BTR দখল কৰাৰ সপোন দেখিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগে লগে BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰেও BTR দখল কৰি আকৌ এবাৰ BTR প্ৰধান হোৱাৰ বাবে উঠি পৰি লাগিছে। তেনে সময়তে ভেৰগাঁৱত দৈনিক হাজাৰ হাজাৰ লোকৰ যোগদানে বিজেপি আৰু BPF দলৰ নেতাকৰ্মীৰ মাজত নিৰ্ধাৰণ কৰিছে। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কি হয় BTRত, কোনে মাৰিব শেষ হাঁহি, কোনে কৰিব BTR গাদী দখল। নিউজ ডেস্ক ৰিপৰ্ট, JNKD নিউজ। এটা নিৰ্দিষ্ট ৰাজনৈতিক দলক লক্ষ্য কৰি পেলাই আমি নিৰ্বাচন খেলা নাই। আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো হৈছে কি BTRত স্থায়ীভাৱে শান্তি স্থাপন কৰা। শান্তি স্থাপন কৰি BTRত বসবাস কৰা 26টা জনগোষ্ঠীৰ কাৰণে তেখেতসকলে নিজস্ব চিনাকি লৈ পেলাই, স্বাভিমান লৈ পেলাই তেওঁলোকে জীয়াই থাকিব বিচাৰে। এই স্বাভিমানটো তেখেতসকলক আমি দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। 26টা জনগোষ্ঠীৰ কলা, ভাষা, সংস্কৃতি, তেখেতসকলৰ বিভিন্ন আশা আকাংক্ষা থাকে, তেখেতসকলৰ বিভিন্ন অধিকাৰ তেওঁলোকে বিচাৰে। গতিকে সেইখিনি গোটেই আমি তেখেতসকলক দিয়া আমাৰ দায়িত্ব আৰু এই লক্ষ্য ৰাখি পেলাই আমি এইবাৰৰ নিৰ্বাচনটো খেলি আছো। যোৱা 2020 চনতো এই এটা সিদ্ধান্ত বা লক্ষ্য ৰাখি পেলাই আমি নিৰ্বাচনত উপনীত হৈছো আৰু এই চাৰিটা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 26টা জনগোষ্ঠীৰ কাৰণে আমি বহুত কুচ কৰিছো বুলি আমি ভাবো আৰু সেইকাৰণে আজিও এইবাৰ 2025 চনৰ যি অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া যি BTCৰ পঞ্চম নিৰ্বাচন, এই নিৰ্বাচনতো আমাৰ BTRত বসবাস কৰা 26টা জনগোষ্ঠী আমাৰ প্ৰতি যথেষ্ট আস্থা আৰু ভৰসা ৰাখিছে আৰু এই আস্থা আৰু ভৰসাই মেইন। গতিকে 32 নং ভেৰগাঁও সমষ্টিত যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোৱে UPPL দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু তেওঁলোকে নীতি আদৰ্শ আমাৰ চৰকাৰ আৰু দলৰ ভাল পাইছে। গতিকে আজি বুলি নহয়, আজিতো এতিয়া ৰাতিপুৱা ভাগতহে 200 আৰু সন্ধিয়া লাগে বহুত মানুহ যোগদান কৰিব। ডেইলি হাজাৰটো জইন হৈয়ে আছে। গতিকে সকলোকে আমি আদৰি লৈছো, একেলগে আমি যাব বিচাৰিছো। এই অঞ্চলৰ ৰাজনৈতিক দল আঞ্চলিকতাবাদ চিন্তাধাৰেৰে আমি অঞ্চলৰ কাম কৰি আছো, কাম কৰি যাব বিচাৰিছো। গতিকে মই সকলোকে আদৰি লৈছো আৰু সকলোকে UPPL দলক সমৰ্থন লগতে UPPL দলক আহিবৰ কাৰণে আমি আহ্বান কৰি থৈছো। এতিয়ালৈকে 200 গৰাকীতকৈ অধিক আমাৰ UPPL দলত যোগদান কৰিছে ৰাতিপুৱা ভাগত, ই 10টা বজাৰ আগে আৰু কালি দিনটো আছে, সন্ধিয়া লাগে বহুত জাগাত যোগদান হ'ব। যোৱাকালি বহুত যোগদান হৈছে আমাৰ সোনাজুলি প্ৰাইমাৰীত, 200তকৈ অধিক যোৱাকালি যোগদান হৈছে। গতিকে যোগদান আমাৰ চলি আছে আৰু তেওঁলোকে কোনোবা ৰাজনৈতিক দলৰ সদস্য BPFৰ বেছি সংখ্যক আছে, কোনোবা BJPৰ, কংগ্ৰেছৰ আৰু তেওঁলোকে কিছুমানে সমৰ্থক। আজি UPPL দলক সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকে খোলাখুলিকে ওলাই আহিছে, তেওঁলোকে আমাৰ UPPL দলৰ সদস্য হৈছে। গতিকে সকলোৱে পৰিয়াল হৈ পেলাই আমি এই অঞ্চলটো আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাম কৰোঁ। প্ৰথমতে কৈছিলো যে আমাৰ এই অঞ্চলৰ ৰাস্তা ঘাট বনাব লাগে। বহুত গাঁও এনেকুৱা আছে ভাৰত স্বাধীন হোৱাৰ 78 বছৰ পিছতো গাঁৱত গাড়ী সোমাব নোৱাৰে, এম্বুলেন্স সোমাব নোৱাৰে। গাঁৱৰ ৰাস্তা এনেকুৱা শোচনীয় অৱস্থাত আছে, এই ৰাস্তাবিলাক আমি নিৰ্মাণ কৰিব লাগে আৰু সেইটো কাৰণে আমি 250 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰিছো। প্ৰত্যেক গাঁৱত ৰাইজ যদি দেখিছে, আপোনালোকে যদি দেখিছে, গোটেই গাঁৱৰ ৰাস্তা নিৰ্মাণমান অৱস্থাত আছে, আণ্ডাৰ কনষ্ট্ৰাকচন। তাৰ বাদেও সমাজ 365 আছে, 365 সমাজক মই সুন্দৰকে আলোচনা কৰি যত্নৰে ৰাখিছো। তেখেতসকলক কথা আমি পাতিছো, আগলৈ লৈ যাবৰ কাৰণে আমি কথা পাতিছো। আমাৰ এই বছৰ মই এটা প্ৰতিশ্ৰুতি দিব বিচাৰিছো, আমি জিকি যোৱাৰ পিছত প্ৰথমতে আমাৰ ভেৰগাঁও সমষ্টিত 3খন ডেড বডি কেৰিয়াৰ ভান মই দিব বিচাৰিছো। কাৰণ বহুতৰে শ্মশান দূৰত আৰু দূৰৰ হোৱাৰ কাৰণে ডেড বডি লৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সেইদিনা মই ডিমাকুছি 8 নম্বৰ আৰু 11 নম্বৰ 7 নম্বৰ লাইনৰ যিটো শ্মশান, এই শ্মশানত মই নিৰ্মাণ কৰিবৰ কাৰণে ফাউণ্ডেশ্যন কৰিব গৈছিলো। প্ৰায় 2 কিলোমিটাৰ দূৰত তেওঁলোকে কান্ধত লৈ পেলাই যাবলগীয়া হয়। গতিকে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু সেই ফাউণ্ডেশ্যন কৰি আহোঁতে মই এটা সিদ্ধান্ত লৈছো, জিকি যোৱাৰ পিছত এই ভেৰগাঁও সমষ্টিত, যিহেতু যথেষ্ট ডাঙৰ ভেৰগাঁও সমষ্টি, 14টা VCDC, তাৰ কাৰণে আমাক
ডেড বডি কেৰিয়াৰ ভানটো আমাক 3খন মই প্ৰস্তাৱ দিছো, এইটো জিকি যাওয়াৰ পিছতে হৰি কৰিম। আৰু আমাৰ যি 250 কিলোমিটাৰ ৰাস্তা এতিয়া নিৰ্মাণ হৈ আছে, এইটো কমপ্লিটলি আমি চিচি ব্লক বনাই দিম। আৰু চিচি ব্লকৰ কাৰণে যিটো চেংচন হৈছে সেইটো আমি কমপ্লিট কৰাই দিয়া হ'ব। অৰ্থনৈতিক উন্নয়নৰ কাৰণে আমি পদক্ষেপ ল'ব বিচাৰিছো। আমাৰ এই অঞ্চলত বহুত দুখীয়া মানুহ আছে, 6খন বাগান আছে, আৰু যিসকল গাঁৱৰ মানুহখিনি যথেষ্ট গৰীব, আৰু এই অঞ্চলৰ মাটিৰ সমস্যা এতিয়াও সমাধান হোৱা নাই, বহুত সমাধান হৈছে কিন্তু বহুত আছে। গতিকে আমি চৰকাৰ অহাৰ পিছত সকলো জাতি জনগোষ্ঠীৰ সুবিধা অনুযায়ী, তেখেতসকলৰ অধিকাৰ অনুযায়ী তেখেতসকলৰ মাটি বাৰীৰ সমস্যা আমি সমাধান কৰি দিয়া হ'ব। এনেকুৱা বিভিন্ন সমস্যাবিলাক সমাধানৰ প্ৰতিশ্ৰুতি দি পেলাই আমি 2025 চনৰ 22 তাৰিখত হ'বলগীয়া যি বিটিচিৰ নিৰ্বাচন, এই নিৰ্বাচনত আমি উত্তীৰ্ণ হ'বলৈ দিছোঁ। এতিয়ালৈকেতো আমাক এক্সিট পোলে 26খন আসনৰ কথা কৈ আছে। আমি খেলিছো 40খন আসনতো 40খনত আমি ইউপিপিএল দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো, আমি খেলিছো। আৰু এতিয়া লাগে আমাৰ ইউপিপিএল দল অকল নিৰ্বাচন প্ৰাক মুহূৰ্তত কাম কৰিছে সেইটো নহয়, আমি 3 বছৰ বা 4 বছৰ আমি কৰিবৰ কাৰণে, শক্তিশালী কৰিবৰ কাৰণে বুথ কমিটি, প্ৰাইমাৰী কমিটি, জিলা ব্লক কমিটি সকলো দিশত আমি কাম কৰিছো। আমাৰ ইলেকশ্যন কাম কৰাৰ কিছুমান ষ্ট্ৰেটেজি আছে, সেই ষ্ট্ৰেটেজি মতে আমি কাম কৰিছো। গতিকে 26খন আসন পোৱাটো নিশ্চিত হৈ আছে। পুনৰবাৰ ইউপিপিএলৰ তৰফৰ পৰা বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হোৱাটো নিশ্চিত। মই আজি ইউপিএল দলৰ মানুহ। মই আগতে বিপিএফত আছিলো। বিপিএফ 17 বছৰ আছিল। 17 বছৰ থাকোতে আমাৰ একো কৰি দিয়া নাই। আমাৰ যেনেকে আদিবাসী গাঁওকেইটা আছে, বহুত দুখীয়া, ৰাস্তা পদূলি নাই। আজি যোনটো গাঁৱত মই বিয়া হৈছো, আমাৰ মানে চাইকেল যোৱা অৱস্থা নাই। এইটো গাড়ীটো দূৰৰ কথা, গাড়ী নোসোমায়, এটা এম্বুলেন্স নোসোমায়। বেমাৰী আহিলে আমাক ঠেলাত কৰি যেনে তেনে লৈ যাব লাগে। দলং নাই, কালভাৰ নাই, এনেকা অৱস্থা আমি বিয়াই আছিলো তাতে। আজি ইউপিএলত যেতিয়া পৰা হেৰি হৈছে 2000 কিবা সেইটো পিছত এই আমি যে ইউপিএলত সোমাইছো, সোমোৱাৰ লগে লগে যিমান হলেও আমাৰ গাঁওটো পৰিৱৰ্তন হৈছে। মানে গাঁওটো কি ৰাস্তা, মেইনটো আমাক ৰাস্তা লাগে না। ৰাস্তা হলে আমি জীয়াই থাকিব পাৰিম, কিবা এটা বেপাৰ বিজনেছ কৰি খাব পাৰিম। আমাৰ যদি ৰাস্তাই সুবিধা নাথাকিলে আমি আৰু কি কৰিম? আৰু আমি এতিয়া পাৰ্চনেল কিছু খুজি থাকিলে নহব না। এইটো আমাৰ মেইন, আমাৰ ভৰি হাত আছে, আমি কৰি খাব পাৰো। যোনটো চৰকাৰৰ সুবিধা এইটোতো আমি পামেই, লেকিন আমাৰ যে বিশেষ ৰাস্তাটো হৈছে, সেইটোৰ কাৰণে মই বহুত ধন্যবাদ। আৰু যিহেতু ইউপিএলত আছো আৰু থাকিম, আৰু আমাৰ গোটেই গাঁৱৰ মানুহ আছে। আৰু আগত আছিল বিপিএফৰ পৰা চবেই ইউপিএলত আহিল, কিয় কি আমাৰ গাঁৱত পৰিৱৰ্তন হৈছে আৰু কাম কৰিব পৰা হৈছে। আমিও এটা দুটা কাম কৰিব পাইছো আৰু ধুনীয়াকে চবে মিলি জুলিকে থাকিব পাইছো। আগতো এনেকে কাৰোবাৰ লগত কোনোবা বড়ো আহিলে ভয় কৰিছিলো, কোনোবা আদিবাসী আহিলে ভয় কৰিছিলো, কাৰোবাক ৰাস্তাৰ ঘাটে মাৰপিট তেনেকাও কৰিছিলে। লেকিন সেইটো এতিয়া নাই। আমাক এইটোৱে শান্তি লাগে। মুঠতে আমি শান্তি বিচাৰবা গেলে আমি ট্ৰেক্টৰক জিকাব লাগিব। আৰু ইয়াতে বিপিএফ বা বিজেপি সোমাই কাম নাই আমাৰ। আমি ট্ৰেক্টৰক জিকাবই লাগিব। আমি তেতিয়াহে আমি শান্তিকে থাকিম। আমি কিবা পাম নাপাম এইটো পিছৰ কথা, আমাক শান্তি লাগে। ফুল আৰু নাঙৰল এতিয়া কাম নাই, আমাৰ ট্ৰেক্টৰে কাম আছে। এতিয়া ট্ৰেক্টৰক জিকালেহে আমাৰ কাম হ'ব। কোৱাটো কৈ আছে, লেকিন আমিতো সিহঁতৰ পৰা একো পোৱাও নাই, আজিৰ পৰা লোৱাও নাই, যাৱাও নাই। কিয় কি চায়ে আছো, আমাৰ এইটো অঞ্চলত কাম কৰা নাই, বেলেগ জেগাত কৰিবও পাৰে, আমাৰ এইটো অঞ্চলত কৰা নাই। মোৰ নাম মনিকা খাৰিয়া, মই 1 নং সোণাজুলিৰ পৰা আহিছো। আগতে মই বিজেপিত আছিলো, বিজেপিত একো কাম নাই, এতিয়া ইউপিপিএলত আহিছো। মই মোৰ ভাল লগা কাৰণে মই আহিছো। ইমান সুবিধাগিলা পাই আছো, সেইকাৰণে আহিছো। আমাৰ ৰাস্তা ঘাট বিলাক বনি আছে, সেইকাৰণে ইউপিপিএলে ভাল কাম কৰিছে, দাবাইছা বৰুৱা, সেইকাৰণে আমি ইউপিপিএলত আহিছো। ইউপিপিএলতে থাকিম। বিজেপিটো বহুত কাম হোৱা বুলি কৈ আছে।